জনতা পাৰ্টিৰ বাবে সদস্যতা অভিযান আমাৰ এটা পবিত্ৰ মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দল কাৰ্যকৰ্তা এক জীৱন্ত শক্তি। কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণৱন্ত কৰি ৰাখে। আমাৰ দল সম্বন্ধে বিভিন্ন সময়ত আমাৰ দলৰ মজিয়াত আৰু সমাজত আলোচনা হয়। পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে। আমি যদি চাব যাওঁ, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীৰ পৰা অমিত শ্বাহৰ পৰা JP নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ'ব পৰা নাই। আজি লালকৃষ্ণ আদৱানীৰ পিছত তেওঁৰ পৰিয়াল, অটল বিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল, অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, JP নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল। এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ বুলি ক'লেই যেনেকে এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। তাৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে। আজি যদি আমি চাব যাওঁ, আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনোভাৱেৰে দেশমাতৃক কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈও আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন যাত্ৰা যদি আমি চাবলৈ যাওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকিত কৰিছে। ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াৰ যদি জীৱনলৈ আমি চাওঁ, পাটনা বিশ্ববিদ্যালয়ত ছাত্ৰ নেতা হিচাপে অখিল ABVPৰ লগত কাম কৰা এজন কাৰ্যকৰ্তা হিচাপে, ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু হিমাচল প্ৰদেশত এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি তেওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকিত কৰিছে। আমি যদি অমিত শ্বাহৰ জীৱনৰ প্ৰতি চাওঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি মণ্ডল জিলা পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে আৰু আজি ভাৰতৰ গৃহমন্ত্ৰীৰ দৰে সন্মানীয় পদ অলংকিত কৰে। যদি ৰাজনাথ সিঙৰ জীৱনৰ ফালে চাব যাওঁ, শিক্ষকতাৰ পৰা আৰম্ভ কৰি আজি তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈকে তেওঁৰ জীৱন পৰিক্ৰমা এজন সাধাৰণ মানুহৰ অসাধাৰণ ক্ষমতাৰে আগবাঢ়ি যোৱা জীৱন পৰিক্ৰমা। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একোজন মই
বিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনিজ কমিউনিষ্ট পাৰ্টিক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে। আজি আমি দেখা পাওঁ যে বিগত জনসংঘৰ দিনৰ পৰা জে.পি. নাড্ডাৰ কাৰ্যকাললৈকে যেনেকে এটা পৰিয়ালৰ পৰশ এই দলটোত দেখা পোৱা নাযায়, তেনেকে অনাগত 100-200 বছৰ কালো আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী, এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে। তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি। আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছো। সংগঠন পৰ্ব আমাৰ সংগঠনৰ শ্ৰেষ্ঠতম পৰ্ব। এই সংগঠন পৰ্বৰ সময়ত আমি পুৰণি সদস্যসকলে নিজৰ সদস্যতা নৱীকৰণ কৰোঁ। প্ৰথম আমি যোন ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, আমি তেওঁলোকে নিজৰ সদস্যপদ আমি গৌৰৱেৰে সৈতে আকৌ এবাৰ নৱীকৰণ কৰিম। নৱীকৰণ হলো, আমি সদস্য হলো। ইয়াৰ পিছত আমাৰ দায়িত্ব হল আমাৰ দলক ভাল পোৱা, ভাৰত মাতৃৰ বাবে কাম কৰিবলৈ আগ্ৰহী আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ একোজন কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনোৱা। একোজন পুৰণি কাৰ্যকৰ্তাই 10ৰ পৰা 100লৈ, 100ৰ পৰা 1000 জনলৈ কাৰ্যকৰ্তা বনোৱাৰ সংকল্প আমি আকৌ এবাৰ মনত স্থিতপ্ৰজ্ঞৰ দৰে আমি সংৰোপণ কৰি ল'ব লাগে। এইবাৰ যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আমাৰ দলৰ সদস্যপদ নৱীকৰণ কৰিছিল, তেখেতে আমাক আহ্বান জনাইছিল যে 18 বছৰৰ পৰা 25 বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে। কেতিয়াবা আমাৰ মনত প্ৰশ্ন আহে যে মহাবিদ্যালয়ত আমি সদস্য কৰিব পাৰো নে নাই, বিশ্ববিদ্যালয়ত আমি সদস্য কৰিব পাৰো নে নাই। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব যে যেতিয়াই ভোটাধিকাৰৰ বয়স তেওঁলোকে লাভ কৰে, তেতিয়াই তেওঁলোকে ৰাজনৈতিক দলৰ সদস্যপদো গ্ৰহণ কৰিব পাৰে। কলেজ বিশ্ববিদ্যালয়ত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব নোৱাৰিব। সেইবাবে এইবাৰৰ সদস্য ভৰ্তিৰ অভিযানত মই আমাৰ মণ্ডলৰ পৰা জিলালৈকে আহ্বান জনাম যে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ যুৱক চামটোক আমি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ আমি আদৰি আনিব লাগে, কাৰণ তেওঁলোকে আমাৰ দলটোৰ ভৱিষ্যত ধৰি ৰাখিব। তেওঁলোকে আমাৰ দলটোৰ এটা ভৱিষ্যতলৈও যাব পৰা বুৱতী খুঁটিৰ দৰে আমাৰ দলটোক চিৰ জীৱন্ত আৰু চিৰ প্ৰাণৱন্ত কৰি ৰাখিব। মই আজিৰ দিনত পুনৰ এবাৰ কৃতজ্ঞতাৰে সোঁৱৰিছো ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰবীণতম কাৰ্যকৰ্তাসকলক, যাৰ ত্যাগ আৰু সাহস আৰু সমৰ্পণৰ বাবে ভাৰতীয় জনতা পাৰ্টি আজি অসমত এডাল বটবৃক্ষত পৰিণত হ'ল। মই আমাৰ প্ৰতিজন পুৰণি প্ৰবীণ কাৰ্যকৰ্তাক আজি সদস্য পৰ্ব অভিযানৰ আৰম্ভণিতে তেওঁলোকৰ প্ৰতি মোৰ সেৱা আগবঢ়াইছো আৰু তেওঁলোকৰ
এই সদস্য পৰ্ব অভিযানৰ বাবে আশীৰ্বাদ বিচাৰিছো। আজিৰ চাম কাৰ্যকৰ্তাই তেখেতসকলৰ আদৰ্শকে বাস্তৱত ৰূপায়িত কৰি ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছে। মই সকলোকে এই সদস্য ভৰ্তিৰ অভিযান কালছোৱাত খুব সুন্দৰভাৱে সমৰ্পণৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাইছো। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু সকলো কাৰ্যকৰ্তাকে মই আজি হৃদয়ৰ পৰা অভিনন্দন জনাইছো যে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ দৰে এটা মহান ৰাজনৈতিক দলৰ সদস্য হোৱাৰ গৌৰৱ মই আজি আকৌ এবাৰ অনুভৱ কৰিব পাৰিলো। সদস্য ভৰ্তি হোৱাৰ গৌৰৱ আমি প্ৰতিজনে অনুভৱ কৰোঁ। যেতিয়াই সদস্য ভৰ্তি নৱীকৰণ হয়, আকৌ এবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ গৌৰৱ লাভ কৰোঁ। সেই ক্ষণবোৰ আমাৰ জীৱনৰ একোটা সুন্দৰ সোঁৱৰণিলৈ ৰূপান্তৰ হয়। মই আজিও মনত পেলাওঁ, প্ৰথমবাৰ যেতিয়া মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে হেঙেৰাবাৰীত মই মোৰ সদস্য পদ গ্ৰহণ কৰিছিলোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া সভাপতি আছিল আৰু সেই দিনটোত মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছিলোঁ। আজি সেই সদস্য পদটোকে সুদীৰ্ঘ 9 বছৰ পিছত আকৌ এবাৰ নৱীকৰণ কৰিবলৈ পোৱা সুযোগৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাক মোৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।